তীৰ্থনগৰী হাজোৰ গৌৰৱক আঘাত হানিলে চোৰে চুৰি কৰি লৈ গ'ল কোটি কোটি টকাৰ যন্ত্ৰপাতি লৈ গ'ল কাঁহ পিতল শিল্পৰ কেঁচা সামগ্ৰীও এসময়ৰ হাজোৰ গৌৰৱ উদ্যোগটিত চোৰৰ সাফাই অভিযান দিনক দিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে চুৰিকাণ্ড এইবাৰ তীৰ্থনগৰী হাজোত সংঘটিত হৈছে বৃহৎ চুৰিকাণ্ড এই দৃশ্যলৈ মন কৰক চাৰিওফালৰ অৱস্থা দেখিলে বুজিব আপুনি যুগ যুগ ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছে হাজোৰ গৌৰৱ এই উদ্যোগটি যি উদ্যোগত কেতিয়াবা গুঞ্জৰিত হৈছিল মেচিনৰ শব্দ আজিৰ দিনত শুনা যায় কেৱল নীৰৱতা চাৰিওফালে আপত্তিজনক সামগ্ৰী আৱৰ্জনাৰে ভৰি থকা উদ্যোগটোৰ দৃশ্য অতি দুখ লগা ইফালে বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি থকা এই উদ্যোগটোৰ পৰা চোৰে উঠাই লৈ গ'ল কেইবা কোটি টকাৰ যন্ত্ৰপাতিৰ লগতে কাঁহ পিতল শিল্পৰ কেঁচা সামগ্ৰীও উল্লেখ্য যে বছৰ বছৰ ধৰি পৰি থকা উদ্যোগটোত নাছিল কোনো বিষয়া কৰ্মচাৰীৰ লগতে কোনো চকীদাৰ যাৰ বাবে এই পৰিত্যক্ত অৱস্থাৰ সুযোগ ল'লে চোৰে দিন ৰাতি একাকাৰ কৰি নিঃশব্দত চলিল চোৰৰ এই সাফাই অভিযান হাজোবাসীৰ কাৰণে দুখজনক কথা চোৰে চুৰ কৰি লৈ যায় এইটো আমাৰ কাৰণে ভাল কথা নহয় এইটো খুবেই বেয়া কথা ইয়াৰ যিবিলাক কেঁচা সামগ্ৰী আছিলে সেই গোটেইবিলাক চুৰি কৰি লৈ গ'ল মটৰবিলাক চুৰি কৰি লৈ গ'ল এইটো হ'ল আমাৰ বিশেষকৈ হাজো কিহৰ কাৰণে বিখ্যাত বুলি ক'লে বিশেষকৈ কুটিৰ শিল্প উদ্যোগ পিতল শিল্পকে কয় আমাৰ পিতল শিল্পীসকলে কুটিৰ শিল্পটোত হেণ্ডমেড তৈয়াৰ কৰে হাতেৰে পিটি পিটি সামগ্ৰীবোৰ তৈয়াৰ কৰে কিন্তু এতিয়া সময়ৰ লগত এই হাতেৰে তৈয়াৰ কৰা সামগ্ৰীবোৰ কেনেকুৱা হয় ইয়াৰ চাহিদাটো কিছু কমি গৈছে কাৰণ কিয় এইটো ডাঠ হয় ওজনটো বেছি হয় বা ইয়াৰ দামটো বেছি হয় চকচকীয়া নহয় তাৰ ফলত আমাৰ চাহিদা কমি যায় কিন্তু ইয়াৰ চাহিদা বঢ়োৱাৰ কাৰণে অসম চৰকাৰে চিন্তা কৰিছিল যে এইটো মুৰ্দাবাদত যেনেকৈ চকচকীয়া হয় সেইটো কৰাৰ কাৰণে মডাৰ্ণাইজ কৰাৰ কাৰণে এই চেণ্টাৰটো গঠন কৰিছিলে 2007 চনত এইটো CFC কমন ফেচিলিটি চেণ্টাৰ ইফালে এই সমগ্ৰ ঘটনাই হাজোবাসীৰ মনত সৃষ্টি কৰিছে বহু প্ৰশ্নৰ বছৰ বছৰ ধৰি উদ্যোগটো এনে অৱহেলিত হৈ পৰি আছিল কিয় কোনে দায়িত্ব ল'ব এই চুৰিকাণ্ডৰ কি হ'ব হাজোৰ পিতল শিল্পৰ ভৱিষ্যত এই বৃহৎ লোকচানৰ ক্ষেত্ৰত চৰকাৰে ল'বনে উচিত ব্যৱস্থা এই কাহিনী কেৱল এটা চোৰৰ কাহিনী নহয় সমগ্ৰ অঞ্চলৰ গৌৰৱৰ পতনৰ কাহিনী হাজোৰ পিতল শিল্পৰ আশা ভৱিষ্যত আৰু গৌৰৱক আঘাত হানা বিষয়টোৱে হাজোবাসীক কৰি তুলিছে অতি দুখিত অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো